আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় নেকি? তেনেহ'লে আপোনালোকৰ কাৰণে আছে এটা ভাল খবৰ। যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছে, এইসকল হিতাধিকাৰী আজি 10 এপ্ৰিল তাৰিখ। তো 10 এপ্ৰিল তাৰিখে কিন্তু অৰুণোদয় আঁচনিৰ টকা কিন্তু আমাৰ অসম চৰকাৰৰ পৰা প্ৰদান কৰি দিয়ে। তো এই টকাটো আজি আপোনালোকে লাভ কৰিবনে নাই, বহুতে কিন্তু কমেণ্ট কৰি সুধি আছিল। তো আজি যিহেতু যোৱাকালি ইলেকশ্যন গ'ল, এই কাৰণতে আপোনালোকে এই যি আমাৰ অৰুণোদয় আঁচনিৰ টকা অসম চৰকাৰৰ পৰা দি আছে, এই টকাটো আপোনালোকে আজি কিন্তু লাভ নকৰিব। যদি আপোনালোকে লাভ কৰে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকেও অৰুণোদয় আঁচনি 9,000 টকা লাভ কৰা নাই, এইসকল মানে আপোনালোকে নতুন কৰি অৰুণোদয় 4.0 বাবে নতুন কৰি আবেদন কৰিব লাগিব। আবেদন কৰিলে আপোনালোকে 9,000 টকা প্ৰথম যিটো কিস্তি আছে, এই কিস্তিটো লাভ কৰিব। নেক্সট দ্বিতীয় কিস্তিত আপোনালোকে 3,000 কৰি টকা আপোনালোকে বৃদ্ধি কৰিব বুলি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। তো এই আঁচনিৰ বাবে আপোনালোকে যিসকলে আবেদন কৰা নাই, এইসকল মানে আবেদন কৰক শীঘ্ৰেই। আবেদন কৰিলে আপোনালোকে কিন্তু 9,000 আৰু 3,000 টকা প্ৰতিমাহে লাভ কৰি থাকিব। তো ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যোনে অৰুণোদয় পোৱা নাই, অলপ মনটো বেয়া লাগি আছে, কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। ঠিক আছে, মই কৈছিলো বহুত বেছি নহয়। মই কি কৰিম, অসমত এতিয়া আমি 40 লাখ মহিলাক আমি অৰুণোদয় দি আছো। এইবাৰ আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দি দিম। মহিলাক আকৌ অৰুণোদয় দিম। কিমানত দিম? তাৰ মানে আজি যিসকলে অৰুণোদয় পোৱা নাই, তেওঁলোকে অৰুণোদয় পাব। আৰু আপোনালোকে মনত দুখ কৰিব নালাগে, যেতিয়া অৰুণোদয়টো পাব মই একেলগে 9,000টো তাতে সোমাই দিম। তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই, লগত যিটো 9,000 আমি নাপাম বুলি ভাবিছো, সেই 9,000টো নোপোৱা মহিলাসকলক আমি দি দিম। ভাল হ'ব নে বেয়া হ'ব?